এইকেইদিনতে আমি অসমবাসীয়ে বহুত ডাঙৰ এটা শোক পালোঁ মানে জুবিন গাৰ্গৰ যিটো মৃত্যু আপোনাৰ মানে তেওঁৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল বা তেওঁক কেনেদৰে পাইছিল যেহেতু আপুনি চলচ্চিত্ৰৰ লগত জড়িত নাই জুবিন গাৰ্গৰ কথাটো এনেকুৱা মোৰ দ্বিতীয়খন চিনেমা আছিলে অন্য এক যাত্ৰা তাত নাচ গান চব আছিলে তো আমি তেতিয়া ভাবিলোঁ যে জুবিনে গানকেইটা গাব 5টা গান আছিলে তো জুবিনক যেতিয়া এপ্ৰ'চ কৰিলোঁ তেওঁ তেতিয়া গাবলৈ ৰাজি হ'ল খালি মোক চবে সাৱধান কৰিছিলে যে যিহেতু তেওঁ ৰাতিহে কাম কৰে গতিকে আপোনাৰ অকণমান অসুবিধা হ'ব নেকি মই ক'লোঁ নাই মই মেনেজ কৰিম মোৰ এটা সাংঘাতিক আত্মবিশ্বাস আছে মই যদি কওঁ জুবিনক নিশ্চয় মোৰ কথাটো মানিব মোৰ এটা সেইটো সাংঘাতিক বিশ্বাস কাৰণ মই খুব চিৰিয়াছলি কাম কৰোঁ আৰু মই ভাবোঁ যে এজন ক্ৰিয়েটিভ মানুহ হিচাপে জুবিনো চিৰিয়াছ লৰাই কিন্তু তুমি কেনেকৈ ব্যৱহাৰ কৰিছা তেওঁক সেইটো তোমাৰ ওপৰত কথা তুমি কেনেকৈ বিচাৰিছা তাৰপিছতে যেতিয়া আমি ৰূপম তালুকদাৰৰ এইটো শব্দৰূপা ষ্টুডিঅ'ত তাত কৰিবলৈ ল'লোঁ গানৰ ৰেকৰ্ডিং সুৰটো কৰিছিলে ঋষি দুৱৰা বুলি ঋষি আৰ ডি তেওঁ মোৰ বৈভৱৰো মিউজিক কম্প'জাৰ আছিলে খুব ধুনীয়া সুৰ কৰিছিলে তাৰপিছতে তৰালীয়ে গাইছে গান আৰু তৰালীয়ে গাইছে আৰু এতিয়া যে আছে কল্পনা পাটোৱাৰী তেওঁ গাইছিলে এটা গান এইবোৰ চব ঠিক হ'ল তো জুবিন তেতিয়া এইখিনিতে ভঙাগড়ত থাকে তো চবে কয় যে তেওঁতো ৰাতি 12টাৰ পিছতহে আহিব তো মোৰ কাৰণে অলপ অসুবিধা হয় মোৰ অসুবিধা একো নহয় কিন্তু যিহেতু মই ক'লোৱেই যে মই এখন ঘৰৰো মানে হেৰি নহয় জানো দায়িত্ববাহী গতিকে অলপ অসুবিধা আৰু মই গোটেই ৰাতিটো বাহিৰত থাকিব নোৱাৰোঁ ঠিক আছে মই ফিজিকেলি পাৰোঁ এতিয়াও মোৰ শ্বুটিং কেতিয়াবা ৰাতিপুৱাই যায় তাৰপিছতে মই জুবিনক ফোন কৰিলেতো নধৰে বাৰু ঠিক আছে গ'লোঁ যাওঁ তাৰপিছতে মই এবাৰ নিজে গৈছোঁ তেওঁ শুই আছে ল'ৰাকেইজনে ক'লে নাই জুবিন দা উঠাই নাই মই কৈছোঁ ক'ত আছে এই সিটো ৰুমত আছে মই সোমাই গ'লোঁ তো জুবিন তেতিয়াও মূৰে গায়ে কাপোৰ লৈ শুই আছে মই কৈছোঁ এই জুবিন উঠা আমাৰ হেৰি 5টাৰ পৰা ৰেকৰ্ডিং আছে নহয় তাৰপিছতে ই এনেকৈ মানে বাগৰ দিয়ে কৈছে নাই মই মানে কাপোৰখন তাক এনেকৈ দাঙি পেলাই মই ব'লা এনেকৈ মই ক'ব খোজোঁ 2টা বজাৰ পিছত তাৰপিছতে কৈছে নকৰিবচোন আপুনি নকৰিবচোন এনেকৈ কয় খুব মৰমৰ মানে নিজৰ ল'ৰাক যেনেকৈ কওঁ সিও তেনেকুৱা আৰু মানে ইমান মানে সেই মৰমটো মই বুজাব নোৱাৰিম তাৰমানে জুবিনক মানে সি মানে একদম মৰমতে মই কিন্তু বাহিৰত বহি আছোঁ তুমি এতিয়াই মুখ হাত ধুই ওলাই আহা মোৰ তাত খাবা কিবা এটা দেন উইল গ' ফৰ ৰেকৰ্ডিং ঠিক আছে আপুনি যাওকচোন যাওক ইয়াৰ পৰা এনেকৈ কয় তাৰপিছত ল'ৰাকেইটাই মই নিজে দেখিছোঁ টুথব্ৰাছত লগাই দিয়ে সি মুখ চুখ ধুই কিন্তু অলপ পিছতে গা পা ধুই ফ্ৰেছ হৈ ওলাই আহে তেতিয়া এই নতুনকৈ এই ঘৰটো লৈছোঁ এইবোৰ ফাৰ্নিচাৰ একোৱেই নাছিলে সেই সিফালৰ ৰুমটোত খালি মজিয়াত কাৰ্পেট এখন পাৰি দিছোঁ তাতে বেডশ্বীট এখন পাৰি দিছোঁ তুমি এতিয়া ইয়াতে বহা তুমি হাউচ এৰেষ্ট এতিয়া মই তেনেকৈ কথা কওঁ তুমি এতিয়া হাউচ এৰেষ্ট তুমি ইয়াৰ পৰা ক'তো যাব নোৱাৰা সি একো নাই আৰু তাৰপিছতে আমি আদা চাদা মাৰোঁ তাক খাবলৈ কিবা কিবি দিওঁ তাৰপিছতে আমি 5টাৰ আগে ষ্টুডিঅ'লৈ যাওঁ সি তেনেকৈ খুব ধুনীয়াকৈ এটা গান মই কৈছিলোঁ 2টা গান নচিকেতা সেই